দমদমা মহাবিদ্যালয়ত বিশ্ব ধপাত বিৰোধী দিৱস পালন। হাজোৰ দমদমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব ধপাত বিৰোধী দিৱস 2026 উপলক্ষে আনমাস্কিং দ্য APL কাউণ্টাৰিং নিকোটিন এণ্ড তম্বাকু এডিকশ্যন শীৰ্ষক বিষয়বস্তুৰে এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। জিলা ধপাত নিয়ন্ত্ৰণ কোষ কামৰূপ জিলা আৰু জিলা স্বাস্থ্য সমিতি কামৰূপৰ যৌথ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই মুখ্য অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকি আয়ুক্তগৰাকীয়ে কয় যে ধপাত সেৱনে ব্যক্তিৰ স্বাস্থ্যৰ লগতে পৰিয়াল আৰু সমাজৰ ওপৰত গভীৰ নেতিবাচক প্ৰভাৱ পেলায়। তেওঁ বিশেষকৈ যুৱ প্ৰজন্মক ধপাত, গুটখা, জৰ্দা, খৈনী আদি নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। সমল ব্যক্তি হিচাপে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা, আঞ্চলিক কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপিকা ডক্টৰ শ্ৰাৱণা মিশ্ৰ ভাগৱতী, ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচী স্বাস্থ্য সেৱা সঞ্চালকালয় অসমৰ ৰাজ্যিক পৰামৰ্শদাতা ডক্টৰ ৰমেশ ভট্টাচাৰ্য, ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীৰ সহযোগী অধ্যাপক ডক্টৰ ৰামদাস ৰাম সিং, কামৰূপৰ সহকাৰী আৰক্ষী অধীক্ষক দীপক শৰ্মা আৰু মটৰ যান বাহন পৰিদৰ্শক জয় সিং ৰংফাৰে অংশগ্ৰহণ কৰে। কামৰূপৰ জিলা প্ৰকল্প বিষয়া স্মিতা শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিকাশ জ্যোতি শৰ্মাই। উক্ত অনুষ্ঠানত জিলা ধপাত নিয়ন্ত্ৰণ কোষ কামৰূপৰ জিলা নোডেল বিষয়া ডক্টৰ অৰবিন্দ দাস, হাজো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ SDM এণ্ড HO ডক্টৰ মাছুদ ইকবাল, দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰঞ্জন শৰ্মা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন কামৰূপৰ জিলা মিডিয়া বিশেষজ্ঞ নীলাক্ষী মেধিকে ধৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী, স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী, বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজি আমি দমদমা মহাবিদ্যালয়ত এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ আৰু ইয়াতে প্ৰায় দমদমা মহাবিদ্যালয়, আমাৰ কোলহাটী যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু তাৰ লগত পাঁচগাঁও, এনেকৈ ভালেকেইখন শিক্ষানুষ্ঠানৰ মুৰব্বী সকলোৱে মিলি এই অনুষ্ঠানটো ইয়াতে তেখেতসকলে আমাক সহযোগ আগবঢ়াইছে। আৰু তাৰ লগত আমাৰ ৰিচৰ্চ পাৰ্চন হিচাপে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা ডক্টৰ আহিছে, এইমছৰ পৰা ডক্টৰ আহিছে। আমি ধপাত বিৰোধী অভিযানৰ অংশস্বৰূপে আমাৰ ইয়াৰ যিবিলাক এই আছে মানে আপোনাৰ অপকাৰিতা যিবিলাক আছে, সেই অপকাৰিতাবিলাকৰ সজাগতা সৃষ্টিৰ কাৰণে আচলতে আমি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিছোঁ। আৰু দেখা গৈছে যে যুৱ সমাজৰ মাজত বিশেষকৈ এই আজিকালি ধূপাতৰ আসক্তি বহুখিনি বেছি। গতিকে আমি এইটো এটা এৱাৰনেছ প্ৰগ্ৰেম এটা কৰিছোঁ যাতে ইয়াৰ পৰাই এই সজাগতাটো সৃষ্টি হয়। আৰু লগতে আমি প্ৰায় বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানবিলাক আমি প্ৰত্যেকবিলাক শিক্ষানুষ্ঠান আচলতে ধপাতমুক্ত অঞ্চল হিচাপত ঘোষণা কৰিব বিচাৰিছোঁ। এইটো কৰাটো দৰকাৰ। 100 মিটাৰৰ ভিতৰত ধপাত বিক্ৰীত প্ৰতিবন্ধতা থাকে আৰু যাতে প্ৰত্যেকে অন্তত তেওঁলোকে নিজে এইখিনি যাতে অৱগত হয় আৰু তাৰ ফলত পৰিয়াল, পৰিজন, বন্ধু বান্ধৱ, আমি এটা শপতো লৈছোঁ ইয়াতে যে যাতে আমি নিজেও পৰিত্যাগ কৰোঁ এনেকুৱা ধৰণৰ অভ্যাস যদি যাৰ আছে, আৰু তাৰ লগতে যাতে আমি নিজৰ ঘৰখন, বন্ধু বান্ধৱ সকলোকে যাতে ধপাত বিৰোধী অভিযানৰ অংশ হিচাপত আমি গ্ৰহণ কৰোঁ আৰু যাতে এনেকুৱা ধৰণৰ অভ্যাস যাৰ আছে সেই অভ্যাসবিলাক যাতে নিৰ্মূল কৰিব পাৰোঁ, সেই মানে সজাগতা অভিযানৰ অংশস্বৰূপে আজি আমি ইয়াত উপস্থিত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু